So hi guys, back to my under my YouTube channel. So guys, এইটো হল বাবু মানে বাবু মানে ব্লকত দেখুৱা হোৱা নাই, জাস্ট আজি মানে ব্লকত দেখুৱালো। সো বাবুক বহুত সৰুতে আনিছিলো মানে বাবুক মানে বহুত সৰুতে আনিছিলো আৰু বহুত যতন কৰি ডাঙৰ দীঘল কৰিলো বাবুক। এতিয়া বৰ্তমান বাবু ডাঙৰ হৈ গ'ল, এতিয়া অলপ চলপ মাত জানা হৈছে বৰ্তমান, কিন্তু ইমানো জানা হোৱা নাই মানে ঘৰত থৈ দিলে মানে অলপ বাবু বাবু বুলি কয়, অ বাবু বুলি কয় মানে। এতিয়া মানে বাবু মানে বহুত কান্দি আছিল, মানে আটা পাৰি আছিল আৰু মানে অলপ ফুৰিব আহিব মন গৈছিল তাৰ, সেইকাৰণে অলপ ফিল্ডৰ দিকে অলপ ফুৰাব লৈ আনিলোঁ বাবুক। চ' গাইজ ভাবিলোঁ আজি কি ব্লগ বনাওঁ। চ' গাইজ মানে এইটো বাবু মানে এডালো পাখি নাছিল বাবু। এয়া বাবু মানে কান্ধৰ পৰা নানামে, বাবু এয়া কান্ধৰ পৰা নানামে আৰু কান্ধত উদু উদু কৰি দিছে। চ' গাইজ এই বাবুক চাব পাৰে। চ' গাইজ নেক্সট ভিডিঅ'ত দেখুৱাম বাবুক মানে কিমান সৰুতে আনিছিলোঁ আৰু কেনেকৈ ডাঙৰ দীঘল কৰিলোঁ। চ' গাইজ এইটো বাবু মা বাবু মানে শিকাইছোঁ, মানে অলপ চলপ ট্ৰেইনিং দি আছোঁ, অলপ বদমাছো আছে মানে ই মানে বাবু উৰি যায়, উৰি গ'লে আৰু মাতিলে আহে মানে। চ' গাইজ বাবুক এনে ফুৰাই আছোঁ। চ' গাইজ ভাবিছোঁ আজি অলপ মানে ব্লগ এটা বনাওঁ, মানে বাবু ইয়াতে থাকা মোৰ লগত আছে, মানে ভাবিছোঁ ঘৰত এনেই আছোঁ, মোৰ লগত আছে অনলি 800 ৰুপিজ, অনলি 800 ৰুপিজ আছিল মানে অলপ গাড়ী ছাৰ্ভিচিং দিওঁতে মানে খৰচ হৈ গ'ল। চ' গাইজ ভাবিছোঁ আজি এই 800 ৰুপিজটো অলপ ডাবল কৰিম। চ' গাইজ মানে কেনেকৈ ডাবল কৰিম মানে অলপ আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈ। অলপ মানে এতিয়া বাবুক ফুৰালোঁ, বাবু চ' গাইজ বাবু মোৰ কান্ধৰ পৰা নানামে, মানে ক'তো নাযায়। ফটো এখনত দেখাম মানে বাবু কিমান সৰুতে আনিছিলোঁ মানে। আৰু এতিয়া মানে গা চা ধুওঁ। চ' গাইজ গা চা ধুই মানে ধনৰাজক আনিবলৈ যাওঁ, মানে এই 800 ৰুপিজটো কেনেকৈ ডাবল কৰিম আপোনালোকে চাই থাকিব। আৰু বৰ্তমান যাম বাৰু এঠাইত, তাতে যায় যদি কিবা অলপ ভাল বস্তু পাওঁ ডাবল কৰাৰ মানে লৈ আনিম, আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈ। চ' গাইজ বাবুক এতিয়া ঘৰত লৈ যাই আছোঁ বৰ্তমান। এতিয়া আমি বাবুক ঘৰত লৈ যাই আছোঁ বৰ্তমান। বাবু খালি কান্ধত আহিব। ফাইনেলি গাইজ আমাৰ গাঁৱৰ ৰাস্তাৰে ধনৰাজক আনিবলৈ গৈ আছোঁ। চ' গাইজ আপোনালোকে আমাৰ গাঁৱৰ ৰাস্তাটো চাব পাৰে। ধনৰাজৰ টাৰ্ণিং পালোঁ, কিন্তু ধনৰাজে ওলাই আছে ৰাস্তাত। ধনৰাজ আজি আমি টংলাত যাম বৰ্তমান। এইটো ধনৰাজ মানে ওলাই পুৰা ফিটিং ফাটাং হৈ ল'লে। চ' গাইজ আমি এতিয়া যাওঁ। ভাবিলোঁ এতিয়া বজাৰত যাওঁ, বজাৰত যাই মানে এতিয়া পইচাটো 800 টকা কেনেকৈ ডাবল কৰোঁ আপোনালোকে চাই দিব। ইমান লগে লগে নহয় বাৰু, অলপ টাইম লাগিব ডাবল কৰোঁতে। এতিয়া যাই আছোঁ, ৰাস্তা প্ৰকৃতি দৃশ্যবোৰ চোৱা।
গাইজ টংলা পালোহি টংলা ৰেলগেট হা এইটো গাইজ টংলা বাছ ষ্টেচন আমি বাছ ষ্টেচন হৈ যাই আছোঁ টংলা বজাৰ গাইজ আমি বজাৰৰ মাজে মাজে ঘূৰি আছোঁ হাঁহৰ কিমান দাম ককা 150 মানত নহয় ইমান দাম অলপ পিছত আহি আছোঁ ঠাণ্ডা আছে মানে কাপোৰ চাইছে চাইছি চাইছি থাকি ভাল পাব এটা তাকে মুড়ি মুড়ি মৰে হেৰি কৰি জমা খাই নধৰি দিয়া আৰে 540 বিলে এই কাম কৰিয়া হেৰি কুটে হেৰি আজৰাই দি অতি এই দামটো হৈ পৰে অ এতিয়া হে মই কব এটা লোক হল থৈ দিলো তিনিটা পইচা কৰি 70 টকা বালি দি আচ্ছা কিমান সো ফাইনালি গাইজ 800 টকা ডাবল কৰিলোঁ এতিয়া মানে বজাৰৰ মাজে মাজে গৈ আছোঁ ফাইনেলি গাছ বজাৰৰ পৰা আহিলোঁ আৰু মানে হাঁহ কিনিলোঁ ইয়াতে ভিতৰত আছে 800 টকাটো কেনেকৈ ডাবল কৰিলোঁ আপোনালোকে চাব পাৰে ঠণ্ডাছে মানে এটা চাৰ্ট কিনিলে এইটো চাৰ্টটো কিনিছে এইটো চাৰ্টটো কিনিছে ত' গাইছ আৰু ইফালে মই কৈছিলোঁ না 800 টকাটো কেনেকৈ ডাবল কৰিম এয়াই ডাবল কৰিলোঁ গাইছ মানে এইটো কেইদিনমান ঘৰত পুহি উঠি যেতিয়া ডাঙৰ হ'ব আৰু পুৰা ট্ৰিপুল ডাবল হৈ যাব গাইছ কলেজত মানে প্ৰজেক্ট দিছে প্ৰজেক্টৰ কাৰণে এতিয়া ষ্টিক ফাইল কিনিব লাগে আৰু দোকানত ষ্টিক ফাইলো কিনো আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব ভাল লাগিব ফাইনেলি গাইছ বজাৰৰ পৰা 800 টকাৰ মানে হাঁহ কিনি লৈ আনিলোঁ 4 যোৰা এতিয়া বৰ্তমান থ'বলৈ মানে জাগা নাই এতিয়া থ'বলৈ জাগা নাই মানে ইয়াতে মানে বঢ়িয়াকৈ বস্তু বনাই দিম মানে ঘৰ টাইপ বনাই দিম মানে আপোনালোকে চাই থাকিব ভিডিঅ'টো তাতে বনাম চ' গাইছ বাচ্চা কাটা হ'ল চ' গাইছ ফাইনেলি বনোৱা হৈ গ'ল চ' গাইছ মানে আজি ইমান ভালদৰে বনোৱা নাই মানে বহুতো গৰম দি আছে সেইকাৰণে অলপ সৰু সুৰাকৈ বনাইছিলোঁ চ' গাইছ এতিয়া এয়া হাঁহ পোৱালিকেইটাক থৈ দিম ইয়াত গাইছ 800 টকাত কিনি আনিছিলোঁ চ' গাইছ যেতিয়া ডাঙৰ হ'ব ন চ' গাইছ 800 টকাৰ বহুত দুগুণ হৈ যাব গাইছ
মানে ইমান ভালদৰে বনোৱা নাই আজি সৰু সুৰাকৈ বনালোঁ এতিয়া ইহঁতক অলপ দানা পানী দি দিওঁ যিকেইটা ডাঙৰ হ'ব ন 800 বুলি আপোনালোকে 4000 পাব পাৰে মানে 4000 টকা পাব পাৰে এটাত 500 কৰি আৰু ইহঁতে কণী পাৰিলেও বেছি হ'ব ভাবিছিলোঁ কি কৰিম 800 টকা আছে আৰু ভাবি শুনি মানে হাঁহ পোৱালি লৈ আনিছিলোঁ আৰু কেইদিনমান আগত মানে দুটা মুৰ্গী আনিছিলোঁ মানে পইচা আহা ৰাস্তাৰ বস্তুবোৰ কিনি থ'ব লাগে মানে বিপদত কাম দিয়ে বাবু আহি গ'ল ফাৰ্ষ্ট টাইম আনিছোঁ যে ভয় খাই আছে চাই কেনেকুৱা লাগিল যদি ভিডিঅ'টো ভাল লাগিছে লাইক ছাবস্ক্ৰাইব কৰি থৈ দিব এনেকুৱা ভাল ভাল ভিডিঅ' চাই থাকিবলৈ আৰু মোক দেখাবা বাবু আহি গ'ল এয়া বাবু আছে নেক্সট টাইমৰ পৰা বাবুকো ব্লগত আনিবলৈ চেষ্টা কৰিম আজিলৈ বাই